আজি মগৰাহাটৰ ৰাইজে মই ভাবোঁ এক অভিনৱ কাৰ্য সমাধা কৰিছে যে এটা অকৃতজ্ঞ জাতি বুলি এটা অজিন পাতকী অখলাগী জাতি বুলি আমাৰ যি বদনাম আছিলে আৰু আছে আমি কৃতজ্ঞতা জনাব নাজানো আমাৰ কাৰণে সমাজৰ কাৰণে বৰঙণি আগবঢ়োৱা মানুহক আমি হেলাৰঙে পাহৰি যাওঁ সেই অকৃতজ্ঞতাৰ কলংক মচি এজন মানুহক তেখেতৰ জীৱনজোৰা কৃতিৰ কাৰণে সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছে সভাখনৰ সভাপতি তথা যি অভিনন্দন অনুষ্ঠান তাৰ বাবে গঠিত সমিতিৰো সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা ডাঙৰীয়া ইতিমধ্যে সভাখন স্মৃতিকাতৰভাৱে উদ্বোধন কৰা বিমল চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া মঞ্চত আসন শুৱনি কৰি থকা যাক কেন্দ্ৰ কৰি এই সমগ্ৰ অনুষ্ঠান একাধাৰে চিকিৎসকটো অৱশ্যেই চিকিৎসক কিন্তু আজিহে জানিলোঁ যে শিক্ষকো আজিহে জানিলোঁ এজন ক্ৰীড়াবিদো জানিলোঁ আজিহে যে তেখেত এজন নাট্যকাৰো আৰু এজন অভিনেতাও আৰু এজন সাংবাদিকো আৰু এজন লেখকো আৰু এজন ৰাজনৈতিক কৰ্মীও সেইজন মছুদুল হক চাহাব আৰু তেখেতৰ সুযোগ্যা পৰিবাৰ মল্লিকা বেগম বাইদেউ ৰিপুঞ্জয় গগৈ আমাৰ বন্ধু দীৰ্ঘকাল তেখেতে সাহসী সাংবাদিকতাৰে অসমৰ সাংবাদিকতাৰ মৰিখুটিত উপনীত হ'ব ধৰা পৰ্যায়তো তেখেতৰ দীপ্ত বক্তব্য ৰাখিছে আজি উন্মোচন কৰিব অভিনন্দন গ্ৰন্থ যিখন পল্লৱী গগৈ বৰগোহাঁইৰ সুযোগ্য সম্পাদনাৰে সম্পাদিত হৈ আজি প্ৰকাশ হ'বলৈ ওলাইছে ডক্টৰ জ্যোতিপ্ৰকাশ চলিহা ছাৰ সুদূৰ তিনিচুকীয়াৰ পৰা আহিছে পূৰ্ণ কাকতি ডাঙৰীয়া তিনিচুকীয়াৰ পৰা আহিছে নিৰঞ্জন মহন্ত ৰাণা সন্দিকৈ আদি যোৰহাটৰ পৰা আহিছে গুৱাহাটীৰ পৰা ৰিপুঞ্জয় গগৈ অহাৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মছুদুল হক চাহাবক কেন্দ্ৰ কৰি লৰি অহা ইয়াত মই গন্তি কৰিছিলোঁ অলপ আগতে তলে ওপৰে 165জনমান মানুহ বিহুৰ বতৰত ভৰ দুপৰীয়া দেওবৰীয়া এই 165জন মানুহে আচলতে 165জনক প্ৰতিনিধিত্ব কৰা নাই এটা মেজাজক প্ৰতিনিধিত্ব কৰিছে মেজাজটো হৈছে যে মহানগৰীয়া অকৃতজ্ঞতাৰ বিপৰীতে কাকো গুৰুত্ব দিব নোখোজা এটা ওপৰ খাপৰ মানুহৰ এটা সূচী বায়ুগ্ৰস্ততাৰ বিপৰীতে উন্নাসিকতাৰ বিপৰীতে এটা প্ৰতিবাদো সাব্যস্ত কৰিছে যে যি মানুহে সমাজৰ কাৰণে ভাবে যুঁজে জীৱনপাত কৰে সেই মানুহক সমাজে ভাল পায় আৰু মনত ৰাখে আৰু জীৱিত কালতে যথাযোগ্য মৰ্যাদা দিব পাৰে তাৰে প্ৰমাণ আজি মগৰাহাট মই ভাবোঁ যে গুৱাহাটী মহানগৰৰ পৰা অসমৰ পৰিৱৰ্তনৰ বাৰ্তা নাহে আৰু গেলি যোৱা গুৱাহাটী পুতিগন্ধময় গুৱাহাটী বানপানীয়ে উটাই নিয়া দম্ভৰ দৰে সেই মহানগৰীয়া বিশাল নগৰৰ পৰা আৰু কোনো বাৰ্তা নাহে বাৰ্তা আহিব মফচলৰ পৰা বাৰ্তা আহিব ভিতৰুৱা জেগাৰ পৰা মগৰাহাটৰ দৰে সেইবাবে মই আপোনালোকক অভিনন্দন জনাইছোঁ যে আপোনালোকে এইটো সংগঠিত কৰিছে মই মছুদুল হক চাহাবৰ বিষয়ে মোক লিখিবলৈও কৈছিলে পল্লৱী গগৈ বৰগোহাঁই মই বৰ অসুবিধাত পৰিলোঁ যে তেখেতক মই জানো প্ৰায় 45-50 বছৰ কিন্তু সঁচা কথা ক'ব গ'লে একো নাজানো আৰু মই ভাবোঁ যে প্ৰায় কোনেও একো নাজানে তেখেতৰ বিষয়ে এক অৰ্থত ভাল অৰ্থত কৈছোঁ ৰহস্যৰ আৱৰ্তত তেখেতৰ জীৱন ভাল অৰ্থত বেয়া অৰ্থত নাই কোৱা মানে গোহাঁই ছাৰে লিখিছে তেখেত কিজানি এজন হোমিঅ'পেথিক ডাক্তৰ প্ৰথম প্ৰবন্ধত মই দেখা পালোঁ ডক্টৰ হীৰেণ গোহাঁই কৈছে তেখেত কিজানি এজন হোমিঅ'পেথিক ডাক্তৰ আৰু তেখেতৰ সম্পৰ্কে জনা সকলোৱে কৈছে সম্পূৰ্ণ প্ৰচাৰ বিমুখ এজন ব্যক্তি কোনো কাৰণত তেখেতৰ বিষয়ে কোনোবাই চৰ্চা কৰক তেখেতৰ গুণগান কৰক যি নিবিচাৰে তেখেতৰ বিষয়ে তেখেতৰ মুখৰ পৰা জানিবলৈকে ইমান অসুবিধা লিখিবলৈও সমানে অসুবিধা মই লিখিবই নোৱাৰিলোঁ একো ক্ষমা কৰি দিব পল্লৱী গগৈ বৰগোহাঁই সকলোৱে ক্ষমা কৰিব মই ইচ্ছাকৃতভাৱে নহয় এটা ভাল প্ৰবন্ধ লিখিবলৈ যিখিনি তথ্য লাগে তথ্যখিনিকে মই গোটাবকে নোৱাৰিলোঁ যি নহওক মই ক'ব বিচাৰিছোঁ কেইটামান কথা তেখেতৰ বিষয়ে যোৱাৰ আগতে মই তেখেতৰ পূৰ্বপুৰুষ মোৰ বাক্যটো শেষ হোৱা নাই পূৰ্বপুৰুষ আৰু পূৰ্ব নাৰী সকলৰ বিষয়ে মই অকণমান কৈ ল'ব বিচাৰিছোঁ তো মই ভাবোঁ মানুহ বিচ্ছিন্ন নহয় মানুহ সমাজৰ সন্তান আৰু এক ধৰণৰ আজিকালি NRCয়ে উলিওৱাৰ কাৰণে সকলোৱে বুজি পায় লিগেচি ডাটা মই ভাবোঁ যে আমাৰ বংশ পৰম্পৰা আমাৰ ইতিহাস আমি ইতিহাসৰ সন্তান আমি আমাৰ এনাইদেউ পুথাইদেউৰ সন্তান অকল পুথাইদেউৰ কথা কোৱা নাই মই এনাইদেউৰো কথা কৈছোঁ
মই নানাজন নানীজন চবৰ কথা কৈছোঁ, মই ককা দেউতা আৰু আইতা সকলোৰে কথা কৈছোঁ। আমি তেওঁলোকৰ সন্তান, আমি তেওঁলোকৰ নাতি নাতিনী, আৰু সেইবাবে মই যদি আজি মোৰ কথাখিনি আৰম্ভ কৰিবলৈ লওঁতেই তেখেতৰ পৰিয়ালৰ বিষয়ে, যাৰ বিষয়ে তেখেতে ক'বই নোখোজে, কিন্তু মই জনাব লাগিব এইবাবে যে আমাৰ পূৰ্ব নাৰী আৰু পূৰ্বপুৰুষক বাদ দি আমাৰ কোনো অস্তিত্ব নাই। আমি বতাহত উপঙি আমাৰ জন্ম হোৱা নাই, পানী মেটেকাৰ দৰে আমাৰ জীৱন নহয়, মাটিৰ গভীৰলৈ আমাৰ শিপা। আৰু সেইবাবে মই অলকেশ উপস্থিত আছে, অলকেশ শইকীয়া, অলকেশক মই কৈছিলোঁ কুটুৰি কুটুৰি, মই ইয়াত লিখিছোঁৱে, লেখাটো মোৰ প্ৰকাশ পাইছিলে অগৰুতত, মই কৈছোঁ কুটুৰি কুটুৰি তেখেতৰ পৰা অকণমান কিবা তেখেতৰ হাতেৰে সৰকাই আনিছিলোঁ অকণমান তথ্য। মই এটা লিখিছিলোঁ, বহুদিন আগতে ওলালে, 25 চনৰ নৱেম্বৰত ওলাইছিলে অগৰুতত। সেয়া হৈছে যে মেধিঘৰীয়া নবাবৰ পৰিয়াল। এইখিনিতে মই ক'ব লাগিব, মানৰ দিনত দেশৰ হকে যুঁজি শ্বহীদী বৰণ কৰা ৰহমত নবাবৰ তেখেত সতীসন্ততি। কথাটো গুৰুত্বপূৰ্ণ, খুব গুৰুত্বপূৰ্ণ, যে আমি ভাবোঁ যে লাচিত বৰফুকনে অকলে যুঁজে। আজিকালি আমি লাচিত বৰফুকন দেউতাকটো যুঁজলৈ অকলে পঠিয়াওঁ। আমি বাঘ হাজৰিকাক গৈ থাকিলে দেখা পালে গতিয়াই খালত 3 টেলেঙনি খোৱাকৈ পেলাই দিওঁ। আমি অকলে লাচিত বৰফুকনক পঠাবলৈ লৈছোঁ যে, সেইবাবে আমি মানৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজোতে ৰহমত নবাবসকলক যে শ্বহীদী বৰণ কৰা আমি পাহৰিয়ে গৈছোঁ। আমি পাহৰি গৈছোঁ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ লগত ৰহমত খান জমাদাৰ বুলিও এজন, ৰহমত খান হিলৈধাৰী বৰুৱা বুলিও এজন আছিলে। আৰু এই কথাও কোৱাৰ এইটোৱে জেগা, যিহেতু মছুদুল হকৰ জীৱনজোৰা কৃতি আৰু বক্তব্যৰ পৰা বিচ্ছিন্ন কৰি পূজা পাতিবৰ কাৰণে এইটো অনুষ্ঠান পতা হোৱা নাই। মই ভাবোঁ যে গামোচাৰে তেখেতৰ ডিঙি বেকা কৰি দিবৰ কাৰণে এইখন অনুষ্ঠান পতা নাই। তেখেতক কিতাপ কেইখনমান বা শৰাই কেইখনমান জাপি কেইটামান মূৰত পিন্ধাবলৈ যিহেতু এইটো অনুষ্ঠান নহয়, মছুদুল হক তেখেতৰ কৃতি আৰু বক্তব্যৰ পৰা অবিচ্ছেদ্য একেজনেই মছুদুল হক বাবে মই কথাটো ক'ব লাগিব যে ৰহমত নবাবৰ এইজন পৰিণাতিয়ে, ৰহমত নবাব শ্বহীদ, যেনেকৈ ৰহমত খা হিলৈধাৰী বৰুৱা চন্দ্ৰকান্ত সিংহৰ এজন বিষয়া নহয় শ্বহীদ, তেওঁৰ ভনী জোৱায়েকো হয়। স্বৰ্গদেৱে নিজৰ ভনীয়েকক ৰহমত খা জমাদাৰলৈ যেনেকৈ বিয়া দিয়ে, তেনেকৈ লাবনী গোহাঁইকো বিয়া দিয়া হয়। লাবনী গোহাঁই নামৰ গোহাঁই পৰিয়ালৰ এগৰাকী আহোম কন্যাকো একেধৰণে বিয়া দিয়া হয় ৰহমত নবাবৰ ঘৰলৈ। যেনেকৈ বিয়া দিয়া হয় স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ অকণমানি ছোৱালীজনী নাংচেং গাভৰু, যাক ৰমণী গাভৰু বুলিও জনা যায়, যাৰ পৰৱৰ্তীকালত নাম ৰহমত বানু হয় অথবা পৰী বানু হয়, যি ঔৰংজেবৰ কন্যা আজম তৰালে যাৰ বিয়া হয়। আৰু ঢাকাত থাকি লৈ শেষলৈকে লালুকখোলা বৰফুকনক মোমায়েকক সকিয়নি দি যিটিও লিখে, মোমাই দেউ তুমি গুৱাহাটী খপি নিদিবা। হিন্দু মুছলমানৰ তেজৰ ভেদাভেদ নথকা অবিভক্ত অসমীয়া জাতিৰ সন্তান হিচাপে মছুদুল হক আমাৰ অবিভক্ত অসমীয়া জাতিৰ এজন বৌদ্ধিক নেতা। আমি তেনেকৈ তেখেতক সোঁৱৰিবলৈ আৰু তেখেতক জীয়াই থকা কালত তেখেতক কৃতজ্ঞতা জনাবলৈ ভাল পাম। ভাগ কৰি নহয়। কালি এখন সামাজিক মাধ্যমত ছবি এখন দেখিলোঁ, ভয়ংকৰ দিনৰ আগজাননী, ইয়াতকৈ বিপদজনক একোৱেই হ'ব নোৱাৰে। এখিনি মানুহক, দুখীয়া মানুহ এখিনিক খুৱাই থকা হৈছিলে। মানুহবিলাকে বিনামূলীয়া খাদ্য দিছে বুলি ভাবি যেনেকৈ ভিৰ কৰে এসাঁজ ভাতৰ কাৰণে ভিৰ কৰি আছিলে। এজন মুছলমান মানুহেও আন সকলোৰে লগত এখন থাল এখন তুলি লৈছিলে, কাঁহী এখন তুলি লৈছিলে। কিন্তু এটা হিন্দু সুৰক্ষা সংগঠনৰ মানুহ এজনে, নেতা এজনে তাহাঁতৰ পৰা বৰ্বৰভাৱে কাঁহীখন কাটি লৈ কৈছে, কোনো মোল্লাৰ কাৰণে, কোনো মিয়াৰ কাৰণে, কোনো মুছলমানৰ কাৰণে ভাত নহ'ব। এনেকুৱা নিষ্ঠুৰ নিৰ্মম ৰাক্ষসী পৈশাচিক সময়ত আমি যেতিয়া বাস কৰিছোঁ, তেতিয়া আমি ৰহমত নবাবকো কৃতজ্ঞতা জনাম। আজি ৰহমত নবাব যদি নাথাকিলেহেঁতেন আৰু লাবনী গোহাঁইৰ লগত যদি তেওঁৰ বিয়া নহ'লেহেঁতেন, তেতিয়াহ'লে মছুদুল হকৰো জন্ম নহ'লেহেঁতেন। মই সেই কথাটো ক'ব বিচাৰিছোঁ। মই তাতকৈও চাঞ্চল্যকৰ মানে আকৌ ভাল অৰ্থত চাঞ্চল্যকৰ, গাৰ নোম শিয়ৰাই দিয়া কোনো ৰোমাঞ্চ, কোনো ভৌতিক কথা নহয়, বাস্তৱ মানৱিক সামাজিক সম্প্ৰীতিপূৰ্ণ মই কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ পৰিয়ালৰ কোন ইৰাণলৈ গৈছে, ইৰাকলৈ গৈছে, ইজিপ্তলৈ গৈছে, সেইখিনি মই বাদেই দিলোঁ। মহম্মদ আলী ক'লৈ গৈছিলে, তাৰপিছত তেখেতৰ পৰিয়ালৰ আন কোনে গোটেই পৃথিৱী জুৰি ঘূৰি ফুৰিছিলে, তেখেতৰ কথালৈ মই পিছত আহিমেই। তালৈ যোৱাৰ আগতেই মই ছফি গগৈ কথাটো ক'ব লাগিব। ছফি গগৈ কথাটো ক'বলৈ মই কি বাকী থাকিলে? ছফি গগৈ কথাটো যে মই ক'লোঁ, ক'বলৈ কি বাকী থাকিলে? মহম্মদ ছফি গগৈ
সেই দুটা শব্দই যথেষ্ট নহয় জানো? ছফি গগৈয়ে কিহক প্ৰতিনিধিত্ব কৰিছিলে? নামটো মুছলমান আৰবী নাম মহম্মদ আৰু ছফি, উপাধিটো গগৈ। কেৱল নহয়, তেওঁ আছিলে এনে এটা সংগঠনৰ নেতা, এনে 3টা সংগঠনৰ নেতা, এনে 4টা সংগঠনৰ নেতা। সেইখিনি নজনাকৈ মছুদুল হক মই গৈয়ে নাপাওঁ। মছুদুল হকলৈ গৈ পোৱাৰ আগৰ পাতনিখিনি নতৰাকৈ চিধা মছুদুল হকক আমি এনেও চুব নোৱাৰিছিলোঁ। এনেও তেখেত আমাৰ ধৰা চোৱাৰ দূৰত আছিলে। আজি যাওঁতে এইকেইখন দৰ্জাত খটখটাইহে তেখেতৰ ওচৰত পাম। মহম্মদ ছফি গগৈ কি সংগঠনৰ নেতা জানে? আহোম সভাৰ নেতা। যেতিয়া আমি কিলাকুটিয়াই বাঘ হাজৰিকাক গাঁতত গতিয়াই পেলাই থৈ যাওঁ, আমি ইমানো ভাবিব পৰা হ'লোঁ এটা অসমীয়া জাতিৰ সন্তান হৈও যে লাচিতৰ মূৰ্তিটো কাষৰ পৰা পাৰিলে টঙনিয়াই হাতুৰি মাৰি বাঘ হাজৰিকাক ভাঙি পেলাবলৈ বিচৰা হ'লোঁ। যেতিয়া আমি শংকৰদেৱৰ লগত আজান পীৰৰ নামটোকো উচ্চাৰণ কৰিবলৈ মানা আহি গ'ল, ফটোৱা আহি গ'ল, ফৰমান জাৰি হ'ল। শংকৰদেৱ অকলে, খুব বেছি মাধৱদেৱক লগত এলাও কৰিব পাৰি, অনুমতি দিব পাৰি। খুব বেছি শংকৰদেৱৰ লগত অকণমান গা গোৱাবলৈ মাধৱদেৱক দিব পাৰি। আৰু আজান পীৰ ফকীৰ নৈব কোনো আজান পীৰ কোনো শংকৰদেৱৰ লগত একেলগে ক'ব নালাগিব। আমি কৈ থাকিম। আমি ইমান খৰকৈ ক'ম। শংকৰদেৱ আজান পীৰ ক'বলৈও আমাৰ সময় নোহোৱাৰ নিচিনা খৰকৈ ক'ম। মাজত দাড়ি নিদিওঁ, কমা নিদিওঁ, আমি এনেকৈ ক'ম শংকৰ আজান এনেকৈ ক'ম। কাৰণ তেনেকুৱা এক আৰু অবিভক্ত অসমীয়া জাতিৰ আমি সন্তান। আৰু সেইবাবে মই ক'ব বিচাৰিছোঁ, মহম্মদ ছফি গগৈ কিহৰ নেতা আছিলে জানে? আহোম সভাৰ নেতা। আহোম সভাৰ নেতা হৈ লাচিত ফৌজৰ নেতা তেওঁ। লাচিত সেনা নহয়, বীৰ লাচিত সেনা নহয়, লাচিত ফৌজৰ নেতা ছফি গগৈ। বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ নেতা ছফি গগৈ। আৰু শেহলৈকে ছফি গগৈয়ে আহোম সভাৰ নেতৃত্ব বহন কৰি আছিলে। ইমৰাণ হুছেইন চৌধুৰী, প্ৰফেচাৰ ইমৰাণ হুছেইন চৌধুৰী জাৰ্মানী ফেৰত, তেখেতৰ বিজয়ত আহোম সভাৰ যি ভূমিকা, তাতো ছফি গগৈৰ ভূমিকা আছিলে। ঠিক তেনেকৈ তেখেতৰ পৰিয়ালৰ বাকী যিসকল আছিলে, সেই সকলোৱে অসমৰ আহোম নেতৃত্ব গোলাম য়াকুত নবাব লিখি আছিলে। ভাবিলে য়াকুত চাহাবে নবাব লিখিলে অলপ সামন্তীয় হৈ যাব। নবাবটো কাটি লিখি নিজৰ নামৰ আগত গোলাম লগাই ল'লে। মই কাৰো ওপৰত নবাবগিৰি নকৰোঁ। নবাবজাদা একোৱেই নহয়, শ্বাহজাদা নহয়, নবাবজাদা নহয়, মই গোলামেই হয়। গোলাম য়াকুতে তেওঁ দ্বিতীয় মহাযুদ্ধৰ সময়ত হিন্দী, বাংলা, উৰ্দু, পাৰ্চী, আৰবী সলসলীয়াকৈ ক'ব পৰা মানুহজনক ইজিপ্ত, তুৰ্কী, ইৰাণ, ইৰাক আদিত কাম দিলে ব্ৰিটিছ চৰকাৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত সেইখিনি কথা আহিছে প্ৰভাৱ মছুদুল হক চাহাবলৈকো, এইটো আমি পাহৰিব নালাগিব। কিন্তু মই আৰু পোনপটীয়াকৈ চিধা যদি মই ছুটি কৰিবৰ কাৰণে মছুদুল হক যাবও লাগে, আৰু এখন দৰ্জা খুলিব লাগিব মই। সেই দৰ্জাখন হৈছে ৰফিউল, তেখেতৰ পিতৃ ৰফিউল চাহাবৰ দৰ্জাখন। দেশৰ স্বাধীনতা আন্দোলনত মৃত্যুঞ্জয় নপঢ়া কোনো অসমীয়া নাই, নিশ্চয় ইয়াৰ আমাৰ প্ৰজন্মৰতো কোনো নায়েই। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বিজয়ৰ মৃত্যুঞ্জয় নপঢ়া কোনো ব্যক্তি আমাৰ প্ৰজন্মৰ অন্তত ইয়াত নাই। আমি মহদানন্দ গোস্বামীৰ কথাও জানো। আৰু ঘটনাক্ৰমে মহানন্দ গোস্বামীৰ নিজৰ ভাতৃ গোলোক গোস্বামী, তেখেত আমাৰ অসমীয়া জাতীয় অভিধানৰ মুখ্য উপদেষ্টা আছিল বাবেও তেখেতৰ পৰিয়ালকো জানিছিলোঁ, মহাদানন্দ গোস্বামীৰ বিষয়েও জানিছিলোঁ। সশস্ত্ৰ সংগ্ৰামেৰে ব্ৰিটিছক উৎখাত কৰা কুশল কোঁৱৰৰ দৰে, কুশল কোঁৱৰ কিজানি নহয়, কুশল কোঁৱৰ কিজানি নিৰস্ত্ৰ আছিলে, এতিয়াও আমি নাজানো। কিন্তু মহোদা গোসাঁইহঁতে, ভিভিৰাম বৰাহঁতে ব্ৰিটিছৰ সামৰিক ৰেল ভুলুণ্ঠিত কৰি যি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দিগ্বিজয়ৰ পক্ষীৰাজ ঘোঁৰাক বান্ধি ৰখাৰ যি সাহস কৰিছিল, তাকে কৰিছিল তেখেতৰ পিতৃও। আজি তেখেতৰ আব্বাজনৰ কথাটো বাদ দি তেখেতৰ কথা যাব নোৱাৰোঁ পোনপটীয়াকৈ, কাৰণ সেই মানুহজনে চফ্ৰাইত ব্ৰিটিছৰ ৰেল যেতিয়া বগৰাই দিয়া হ'ল, তেখেতৰ পিতৃ চৰকাৰী বিষয়া হৈও তাত নেতৃত্ব দিছিলে। কেৱল নহয়, লিখা আছে তেখেতে বনোৱা বোমা। মই ভাবোঁ যে আজি আমি তেখেতৰ কথা যোৱাৰ আগতে ৰহমত নবাবৰ কাৰণে এটা হাত চাপৰি দিওঁ, আমি লাবনী গোহাঁইৰ কাৰণে এটা হাত চাপৰি দিওঁ, মহম্মদ ছফি গগৈৰ কাৰণে এটা হাত চাপৰি দিওঁ, আৰু তেখেতৰ দেউতাক, তেখেতৰ আব্বাজান ৰফিউল চাহাবৰ কাৰণে এটা হাত চাপৰি দিওঁ। কাৰণ কেৱল মাত্ৰ তেখেতে বোমাটো সজা নাই, তেখেতে তাৰ পিছত কাৰাগাৰত তেখেতক কাৰাৰুদ্ধ কৰি ৰখা হ'ল। উৰিষ্যাতো পৰৱৰ্তীকালতো 62 চনতো চীন যুদ্ধৰ সময়তো তেখেত কাৰাগাৰত। গতিকে এই মানুহবিলাকৰ তেজ তেখেতৰ শিৰে শিৰে প্ৰবাহমান কাৰণে মছুদুল হক হ'ব পাৰে। এই কাৰণে মছুদুল হকে
এইকাৰণে এই প্ৰমূল্যবিলাকক তুলি ধৰিব পাৰে যে তেখেতক বুৰঞ্জী আৰু ইতিহাসে তাকে দায়িত্ব দি গৈছে। ইতিহাসৰ সন্তান আৰু বুৰঞ্জীৰ সন্তান কাৰণে সেই দায়িত্ব নিৰ্বাহ কৰিবলৈ তেখেতৰ জন্ম আৰু তেখেতৰ জীৱন যাপন কাৰণে আমি তেখেতক সম্পূৰ্ণ তেখেতৰ বক্তব্যৰ সৈতে আৰু তেখেতৰ বংশ পৰম্পৰা আৰু ইতিহাসৰ সৈতে আজি সন্মান জনাম। অকলে মছুদুল হক এজন অকলে আমি একাষৰীয়া কৰি নলওঁ আৰু কাটি কুটি টুকুৰা টুকুৰ কৰি এটুকুৰা অকল মছুদুল হক আমি মানি নলওঁ, সম্পূৰ্ণ মছুদুল হক। মই এইকাৰণে কৈছোঁ কথাটো যে আমি কেতিয়াবা ধৰ্মমুক্ত হওঁ। ময়ে ধৰক নিজকে ধৰ্মমুক্ত মানুহ বুলি কওঁ। ধৰ্মৰ লগত লেনা দেনা বেছি নাই। কোনো ধৰ্মীয় এবাদতখানা, কোনো প্ৰাৰ্থনা ঘৰ, মন্দিৰ তন্দিৰ নাযাওঁ আৰু ছাত্ৰ হিচাপে পঢ়িব বিচাৰোঁ। কিন্তু মই তথাপিও স্বীকাৰ কৰোঁ যে মোৰ দেউতা কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মা ধৰ্মনিষ্ঠ মানুহ আছিলে, কাল সংহতিৰ মানুহ আছিলে, সেইকাৰণে মোৱামৰীয়া বিদ্ৰোহৰ সন্তান আছিলে। সেইকাৰণে মই সদায় অনুভৱ কৰি থাকোঁ যে আমাৰ পৰিয়ালত মোৰ দেউতাৰ ফালৰ পৰা শ্বহীদ আছে। মই সদায় ভাবি থাকোঁ মই শ্বহীদৰ পৰিয়ালৰ। পিয়লি বৰুৱা মোৰ পোনপটীয়াকৈ, মণিৰাম দেৱানৰ লগৰ পিয়লি বৰুৱা পোনপটীয়াকৈ মোৰ মাতামহৰ পৰিয়াল। মই সদায় অনুভৱ কৰি থাকোঁ যে মোৰ পৰিয়ালত মাৰ ফালৰ পৰা দেউতাৰ ফালৰ পৰা শ্বহীদ আছে। আমি আমাৰ এই পৰম্পৰাৰ পৰা নিজক বিচ্ছিন্ন কৰিব নোৱাৰোঁ। মই ভাবোঁ যে মছুদুল হকেও নোৱাৰে। ইচ্ছাকৃত অনিচ্ছাকৃত যিয়ে নহওক সেই ধাৰাবাহিকতা তেখেতে অক্ষুণ্ণ ৰাখিছে কাৰণে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকৰ হৈও মোৰ নিজৰ ফালৰ পৰাও। মই ভাবোঁ যে আজিৰ তাৰিখত অসমত তেখেতক আমি এইকাৰণে উল্লেখ জনাব লাগিব, কুৰ্নিছ কৰিব লাগিব, চালাম যাচিব লাগিব আৰু ৰক্তিম অভিনন্দনো যাচিব লাগিব। এইবাবে ধৰ্ম নিৰপেক্ষতা আজি আক্ৰান্ত। আজি কেৱল আজান পীৰ অপমানিত নহয়, বেইজ্জত কেৱল আজান পীৰ হোৱা নাই। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। কাক লৈ জাতি? আজান পীৰ বিহীন অসমীয়া জাতি, আজান পীৰ বিহীন মধ্যযুগ আমাৰ, ইছমাইল ছিদ্দিকী বিহীন অকলশৰীয়া লাচিত বৰফুকন। আমি তেনেকুৱা অসমীয়া জাতিৰ সপোন দেখোঁ নে নাথাকোঁ? আমি মছুদুল হক চাহাবৰ ডিঙিত যেতিয়া জাপ জাপ গামোচা জাপিম তেতিয়া এই প্ৰশ্নটোৰ পৰা আমি কোনো নিষ্কৃতি নাপাম। আৰু আজি যেতিয়া টোপনি আহিবৰ হ'ব, টোপনিয়ে চিলমিলকৈ যেতিয়া আমাক জোকাব, তেতিয়াও আৰু তাৰ পিছতো সদায় যেতিয়া মছুদুল হকৰ প্ৰশ্ন উত্থাপিত হ'ব, তেখেতৰ স্মৃতি, তেখেতৰ কথাই যেতিয়া আমাক চুই যাব, তা বাৰম্বাৰ এই প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব নিজকে। কাঠগড়াত নিজকে তুলিব লাগিব। ধৰ্ম নিৰপেক্ষ অসমীয়া জাতি, ধৰ্মৰ ভিত্তিত বিভক্ত অসমীয়া জাতি কোনটো আমাক লাগে? নেলিত ৰক্তাক্ত অসমীয়া জাতি, মোকালমোৱাত চাউল খোৱাত মানুহৰ তেজেৰে দুহাত ৰাঙলি কৰা অসমীয়া জাতি, নে আজান পীৰ আৰু শংকৰদেৱক একেলগে লৈ কৰা অসমীয়া? তাৰ জবাব নিদিয়াকৈ কেৱল গামোচাৰে ডিঙিটো বেকা কৰি দিয়াকৈ কৰিলে আমাৰ কামটো সম্পূৰ্ণ নহ'ব। কাৰণে মই ক'ব খুজিছোঁ যে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ইয়াৰ পৰা অনতি দূৰত যেতিয়া খাৰঘৰটো জ্বলাই দিলে, যিদিনা জ্বলাই দিলে, কোন গৈছিলে তেওঁলোকৰ লগত? কোন আছিলে তেওঁলোকৰ? আব্দুছ ছাত্তাৰে লিখিছে নাজিৰাৰ ৰাহবৰ বদৰত আলী, লিখিছে ফৰ্মুদ আলীৰ পৰিয়ালৰ, যোৰহাটৰ ফৰ্মুদ আলী আৰু বাহাদুৰ গাঁওবুঢ়া মণিৰাম দেৱানৰ পিয়লি বৰুৱাৰ সহযাত্ৰী, তেওঁলোকৰ পৰিয়ালৰে তেওঁলোকৰে নানাজান বা কিবা হয় বদৰত আলী নাজিয়াৰ। আমি তেতিয়াৰ পৰা বদৰত আলীক বিচাৰি ফুৰিছোঁ। বদৰত আলীয়ে বাট দেখুৱাই লৈ গৈছিল বোলে চাকুলা পিয়লিক। আৰু আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল। ধৰ্মমুক্ত মানুহ নহয়, ধৰ্মনিষ্ঠ মানুহ, সৎ মানুহ। তেখেতে লিখিছে বদৰত আলী ৰাহবৰ, বদৰত আলী ৰাহবৰ। মই অভিধান চালোঁ, ৰাহবৰ মানে কি? পথ দেখুওৱা মানুহ, পথদ্ৰষ্টা, পথিকৃত। তাৰপাছত এদিন হঠাৎ এখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি চমকিত হৈ মোৰ চকুত লাগি গ'ল। ইৰাণ আক্ৰমণ হৈছে। আপোনালোকে ভাবিছে ক'ৰ পৰা? মছুদুল হকৰ পৰা ইৰাণ হয়? মছুদুল হকৰ পৰা ইৰাণ নহয়, নাজিৰাৰ পৰা ইৰাণ, বদৰত আলীৰ পৰা ইৰাণ। কাৰণ খামেইনি, আয়াতুল্লাহ খামেইনিক যেতিয়া হত্যা কৰা হ'ল, বাতৰি কাগজত লিখিছে ৰাহবৰে ইনকিলাব আয়াতুল্লাহ খামেইনি। ৰাহবৰ, বদৰত আলী, নাজিৰাৰ ইয়াৰ পৰা উন্নতি দূৰৰ। ইয়াত কৈছে নাজিৰাৰ মানুহ এটা আহিছে, নাজিৰাৰ মানুহ এটা আহিছে। কালি পৰহি কিতাপ ওলাইছে চন্দ্ৰকান্ত সিংহৰ বিষয়ে, তাত লিখা আছে বদৰত আলীৰ বিষয়ে। বদৰত আলী আছিলে ৰাহবৰ, নাজিৰাৰ আপোনাৰ পৰা উন্নতি দূৰৰ, আৰু আয়াতুল্লাহ খামেইনি তাত নিহত হৈ গ'ল। ৰাহবৰে ইনকিলাব, একেটা শব্দ, একেটা পাৰ্চী ভাষাৰ পৰা অহা শব্দ নাজিৰাটো। ইয়াতো আমি আমাৰ ইতিহাসক বিচ্ছিন্ন কৰিব নোৱাৰোঁ, শৱবিৱচ্ছেদ কৰিব নোৱাৰোঁ। অস্ত্ৰোপচাৰৰ মেজত তুলি টুকুৰা টুকুৰ কৰি হিন্দুৰ পৰা অহা তেজ মছুদুল হকৰ গাত লাবনী গোহাঁইৰ পৰা অহা বেলেগ কৰি বেলেগ এটা চিচাত ধৰিব নোৱাৰোঁ। আৰু ৰহমত
নবাবৰ পৰা অহা তেজখিনি বিচ্ছিন্ন কৰিব নোৱাৰোঁ। একেজন মছুদুল হক, অবিভক্ত মছুদুল হক যেনেকৈ, তেনেকৈ বদৰত আলীক সোঁৱৰিম আমি। একেটা পৰিপ্ৰেক্ষিতৰ কাৰণে আমি সোঁৱৰিম ফৰমুদ আলী বাহাদুৰ গাঁওবুঢ়াক আৰু এজনক সোঁৱৰিম। সাদৃশ্য কাৰণে মই সোঁৱৰিছোঁ, মই ৰিজাৰ্ভৰ কাৰণে সোঁৱৰিছোঁ যে কাকজান আপোনালোক সকলোৱে দেখে, ইয়াত কাকজানৰ পৰা আহিছেও কিজানি, বাইদেউ আহিছে কাকজানৰ পৰা, কাকজান মহাবিদ্যালয়ত আছিলে বাইদেউ আহিছে। কাকজান মহাবিদ্যালয়ৰ মাটিখিনিনো কাৰ? কাকজানৰ মহাবিদ্যালয়ৰ এইপাৰে থকা মধ্য ইংৰাজী বিদ্যালয়ৰ মাটিখিনিনো কাৰ? ডাকঘৰটোৰ মাটিখিনিনো কাৰ? লুকি খেনচোৱা বৰুৱাৰ। লুকি খেনচোৱা বৰুৱা বাহাদুৰ গাঁওবুঢ়া আৰু মণিৰাম দেৱানহঁতৰ সহযোগী। তেওঁ কলীয়াপানীত মেলা হ'ল আন্দামানত, আৰু বহুদিনৰ মূৰত তেওঁ ঘূৰি আহিলে। এখন জাহাজত, এমডেন জাহাজত উঠি তেওঁ ঘূৰি আহিলে। আহি কলকাতা বন্দৰ পোৱাৰ আগতে জাপ মাৰি দিলে ব্ৰিটিছে ধৰিব বুলি। জাৰ্মান জাহাজত আহিছিলে, খোজকাঢ়ি খোজকাঢ়ি কাকজান আহি পাই দেখিলে চব চেচ, বাজেয়াপ্ত হৈ গ'ল, জব্দ হৈ গ'ল তেওঁৰ মাটি। পুলিচ গাৰ্ডত তাত বহি আছে, ঘৰ নোসোমালে। পদ্মাৱতী আইদেউতৰ পৰিবাৰ, যোগেশ্বৰ সিংহ স্বৰ্গদেউৰ কন্যা পদ্মাৱতী আইদেউ সৰু চৰাই খাটলৈ ঘূৰি গ'ল। তেওঁ পলাতক হৈ মৰঙি খোৱাৰ গোহাঁই তালৈ গ'ল। আৰু আহি অৱশেষত কছাৰীহাটত বাল্য বান্ধৱী পৰিজান বেগমৰ ঘৰত চাপিল। পৰিজানৰ স্বামীৰ ইন্তেকাল হৈছিলে, নিকাহ হৈ গ'ল লুকি খেনচোৱা বৰুৱাৰ লগত। লুকি খেনচোৱা বৰুৱাৰ পৰা এটা মুছলমান পৰিয়ালৰ জন্ম হ'ল। আৰু আহোম পৰিয়ালটো পদ্মাৱতী আইদেউৰ থাকি গ'ল। চিত্তৰঞ্জন বৰুৱা BSNLৰ কাৰ্যবাহী অভিযন্তা, আহোম পৰিয়ালৰ। আৰু ৰফিউল হুছেইন বৰুৱা বুৰঞ্জীবিদ, মুছলমান পৰিয়ালৰ। দুইটা পৰিয়ালৰ মিলন হ'ল। মই কৈছোঁ মছুদুল হকতো তেনেকুৱাই। মই কৈছোঁ আমাৰ ইতিহাসতো তেনেকুৱাই। আমাৰ ইতিহাসে আমাক এইটোকে কৈছে যে একেজন লুকি খেনচোৱা বৰুৱা, এজন চিত্তৰঞ্জন বৰুৱা জীৱিত, মানচাও চিত্তৰঞ্জন বৰুৱা আৰু মৰহুম ৰফিউল হুছেইন বৰুৱা কালি পৰহি ঢুকাইছে। দুয়োজনে উদ্ধাৰ কৰিছে ইতিহাস, একেলগে এসাঁজ ভাত খাইছে, সাৱটি ধৰিছে আৰু কান্দিছে। আমি একেজন লুকি খেনচোৱা বৰুৱাৰ পুত্ৰ। মই কওঁ আমি একেটা অসমীয়া জাতিৰ সন্তান। আমি তেনেকুৱা অসমীয়া জাতিৰ সন্তান যিটো অসমীয়া জাতিৰ সপোন খোৱাব মছুদুল হকসকলে আমাক শিকাইছে। মছুদুল হকৰ এই বৰঙণিক বাদ দি তেখেতৰ গুণানুকীৰ্তনৰ কি এই বা অৰ্থ? তেখেতৰ যিমান মহৎ কৃতি, সেই মহৎ কৃতিৰ সাৰমৰ্ম হৈছে ঐক্যবদ্ধ অসমীয়া জাতি, অবিভক্ত অসমীয়া জাতি। কিন্তু আজি আমি কিহৰ কাৰণে জাতিটোক গঢ়িছোঁ? জাতিটোক ক'লৈ লৈ আছোঁ? কোনে কাৰ ঘৰত কি খালে তাক লৈ ঘৰ ভাঙি সোমাই গৈ, পাকঘৰ ভাঙি সোমাই গৈ, কি মাংস আছিলে শুঙি বা নুশুঙি মানুহটোকে মাৰি পেলাম, দাদ্ৰী মহম্মদ ইখলাকক মাৰি পেলাৰ দৰে। আমি ক'ম যে মানুহক বিচাৰ কৰিব লাগে কেৱল ধৰ্মৰ ভিত্তিত। তেনেকুৱা এটা জেগাত আমি যেতিয়া জাতিক উপনীত কৰাইছোঁ, তেতিয়া মই ভাবোঁ মছুদুল হকৰ প্ৰতি কৃতজ্ঞতা কেৱল তেতিয়া প্ৰাসংগিক হ'ব, তেতিয়া অৰ্থপূৰ্ণ হ'ব। তেখেতে জীৱন জুৰি 78 বছৰীয়া জীৱন, 8টা দশক জুৰি ৰপ্ত কৰা আৰু তেখেতে প্ৰচাৰ কৰা আৰু বিশ্বাস কৰাবলৈ চেষ্টা কৰা এই পুৰা আদৰ্শক যদি আমি তুলি ধৰিব পাৰোঁ,